ধুবুৰী জিলাৰ গৌৰীপুৰৰ সুখ্যাতি খাটা গাঁৱত পৰকীয়া প্ৰেমৰ বাবে ভয়ংকৰ পৰিণতি লম্পট যুৱকজন বৰ্তমান ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰত কৰ্মৰত গৌৰীপুৰত প্ৰেমেই কাল হল এগৰাকী যুৱতীৰ প্ৰেমৰ চলনাৰে ছোৱালীগৰাকীৰ সৈতে কৰিছিল শাৰীৰিক সম্পৰ্ক আৰু কুকৰ্ম একেখন গাঁৱৰে ইকৰামুল আলম উৰফে মুন নামৰ এগৰাকী লম্পট যুৱকৰ সৈতে আছিল ছোৱালীগৰাকীৰ ৮ বছৰীয়া গধুৰ প্ৰেমৰ সম্পৰ্ক প্ৰেমৰ চলনাৰে ছোৱালীগৰাকীৰ সৈতে কৰিছিল শাৰীৰিক সম্পৰ্ক আৰু কুকৰ্ম লম্পট যুৱকজন বৰ্তমান ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰত কৰ্মৰত পিছে যুৱকজনৰ পৰিয়ালৰ কথাত ছোৱালীগৰাকীক বিয়া কৰোৱাত অস্বীকাৰ হোৱাত ছোৱালীগৰাকীয়ে বাছি লয় এই চৰম সিদ্ধান্ত হুসাইন আলী আশৰাফুল হক ফাৰুক নুৰ মহম্মদ আৰু শৰীফা বিবিৰ মানসিক চাপৰ বাবে ছোৱালীগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে ছোৱালীগৰাকীৰ আত্মহত্যাই অঞ্চলজুৰি এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছোৱালীগৰাকীয়ে ব্যৱহাৰ কৰা মোবাইল ফোনটোত বহুতো দুয়ৰে অশ্লীল ছবি আৰু কথা কোৱাৰ প্ৰমাণ পোৱা গৈছে পিছে ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে গৌৰীপুৰৰ পৰা শাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন অসম 24/7 ভাই আমরা খুব অনুরোধ আমরা গরিব মানুষ আমরা 5 বিঘা জমি বেচে আমার সাথে কেস খেলাই ও মা उसको चला है ये